অনুভৱ ভালেই। খেলখন কি আছিলে তোমালোকৰ? খেলখন আছিলে আমাৰ আণ্ডাৰ 15 ইণ্টাৰ ডিষ্ট্ৰিক্ট। কিমান বলত কিমান কৰিছিল? 124 বলত 205 ৰান। ভৱিষ্যতে ক্ৰিকেটাৰ হোৱাটো মন আছে, মানে ক'ত খেলিবলৈ মন? ইণ্ডিয়া হৈ খেলাৰ সপোন আছে। এতিয়া নেক্সট কি হ'ব তোমালোকৰ? তুমি এতিয়া কোচ লৈ আছা ছাৰৰ ওচৰত, বা আৰু অন্য বেলেগ কোচিং লোৱাৰ হেৰি আছে নেকি? নাই, ইয়াতে কৰোঁ। বাহিৰলৈ যোৱাৰ কিবা হেৰি আছে নেকি কোচিঙৰ ক্ষেত্ৰত? ইয়াতে। ইয়াৰ পিছত খেল ক'ত আছে? ইয়াৰ পাছত খেল আমাৰ এতিয়ালৈকে ঠিক হোৱা নাই। ছিনিয়ৰ ডিষ্ট্ৰিক্ট আছে। ইয়াতে তুমি হেৰি লৈ আছা। আৰু সৰুৰ পৰাই তুমি কিমান বছৰ বয়সৰ পৰা তুমি 9 বছৰ। 9 বছৰ বয়সত। এতিয়া কিমান বছৰ বয়স এতিয়া? এতিয়া 14। কিহত পঢ়ি? ক্লাছ 9। অনুভৱটো ভাল, কিন্তু এইটো ষ্টাৰ্টিঙে হয়, কিয়নো এইটো ইণ্টাৰ ডিষ্ট্ৰিক্টত স্ক'ৰ কৰিছে। আৰু যদি ভৱিষ্যতে আৰু আগবাঢ়িব আছে আৰু ইণ্ডিয়া পৰ্যায়লৈ যদি খেলিব আছে, BCCI মেটচখিনিত ৰান মাৰিব লাগিব, যিটো আমি ষ্টেট মেটচ বুলি জানো। ষ্টেট মেটচত গৈ পেলাই পাৰফৰ্ম কৰিব লাগিব, তাতে ভাল টিমৰ লগত, দিল্লী, মুম্বাই এনেকুৱা টিমৰ লগত যদি পাৰফৰ্ম কৰে, তেতিয়া BCCI চকুত পৰিব, বাছনি হেৰি চলিব, তেতিয়া তাই গৈ পেলাই সেই ইণ্ডিয়া পৰ্যায়লৈ খেলিব পাৰে। কিন্তু এতিয়া মানে ৰাস্তাটো বহুত লম্বা হয়। সেই ফ'কাছ লেভেলটো যদি অলপো হেৰালে, যে মই 200 মাৰিলোঁ, অসমৰ প্ৰথমগৰাকী খেলুৱৈ হ'লোঁ, সেইটো যদি ভেম আহি গ'ল, তাকে ইয়াতে খতম। আৰু ইয়াৰ কাৰণে বহুত কষ্ট কৰিব লাগিব। কিমান দিনৰ পৰা পাইছে বা কিমান দিনৰ পৰা আপুনি শিকাই আছে? কিমান দিনৰ পৰা মানে ক্ৰিকেট ষ্টাৰ্টিঙে মোৰ ইয়াত কৰিছোঁ। ষ্টাৰ্টিঙৰ পৰাই ইয়াতে আছে আৰু এতিয়া বৰ্তমানলৈকে ইয়াতে আছে। তাই ক্লাছ 4ৰ পৰা ষ্টাৰ্ট কৰিছে, এতিয়া চাগে 8 মান পালে নেকি, 9 পালেগৈ, মানে 6 বছৰ মানে হ'ল, 6 বছৰ পৰা ইয়াতে আছে। আপোনাৰ এই একাডেমীত কিমান ষ্টুডেণ্ট বৰ্তমান 80 মান আছে। হয়। উমা চেত্ৰীৰ পাছত আমাৰ বহুকেইজনী ছোৱালী আছে। এতিয়া মানে হেৰি অমন্তিকা মুণ্ডা, তাই এতিয়া মালয়েছিয়া টুৰলৈ গৈ আছে, অহাকালি যাব। তাই এক্সপ'জাৰ অসম ক্ৰিকেটে নি আছে, তাই আছে, ডলি আছে, তেনেকৈ ৰীমাই ভাল ক্ৰিকেট কৰি আছে। তাৰপিছত আমাৰ একাডেমীৰ আকৌ পলক মিশ্ৰা আছে। তেনেকৈ ভাল ভাল অসম খেলা প্লেয়াৰ আছে, কিন্তু এতিয়া মেইনলি আমাৰ ফ'কাছটো দুটাৰ ওপৰত হৈ আছে, অমন্তিকা মুণ্ডা আৰু ডলি। এই দুটাই এতিয়া পাৰফৰ্মেঞ্চো ভাল কৰি আছে। আৰু আমি চাওঁ ভৱিষ্যতে কি হয়গৈ, কিন্তু আমাৰ আশা এই দুজনৰ ওপৰত বহুত বেছি আছে। অসুবিধা যিখিনি আছে, লাষ্ট টাইম মই যিটো ইণ্টাৰভিউ আমাক সুধিছিলে, তেতিয়া আমি কৈছিলোঁ। তো এতিয়া অসম ক্ৰিকেটে আমাক এই ইনডোৰখন দেখিছে, কাম চলি আছে যে, অসম ক্ৰিকেটে আহি পেলাই আমাক কামখিনি কৰি দিছে। উইদিন এই মাহটোৰ ভিতৰত আমাক কামখিনি হেৰি কৰি দিব, আৰু ইয়াৰ লেআউটৰ কামখিনিৰ কাৰণে জোখ-মাখ কৰি নিছে। হয়তো এই বছৰৰ ভিতৰত আমাক হয়তো ষ্টেডিয়ামখনো বোকাখাটৰ কাৰণে ভাল খবৰ। অসম ক্ৰিকেটে আমাক বহুতখিনি মানে যিখিনি প্ৰতিশ্ৰুতি দিছিলে, এতিয়া হেৰি হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।